নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক আজিৰ দিনটোৰ ৰাশিফল ভিডিঅ'লৈ। আজি 5 জানুৱাৰী 2026 সোমবাৰ। আজিৰ দিনটোত কোন কোন ৰাশিৰ বাবে আছে ধন লাভৰ যোগ, কোন ৰাশিৰ জীৱনত আহিব সুখবৰ আৰু কোন ৰাশিৰ লোকসকলে থাকিব আজি অলপ সাৱধান, এই সকলো কথা জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। আপুনি যদি নিজ ৰাশি জানি আজিৰ দিনটো ভালদৰে পাৰ কৰিব বিচাৰে তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আপোনাৰ ৰাশি কমেণ্ট বক্সত জনাব। আহক তেন্তে আৰম্ভ কৰোঁ মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈ সকলো ৰাশিৰ ভাগ্যফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি এৰিছ। আজিৰ ৰাশিফল 5 জানুৱাৰী 2026 সোমবাৰ। আজিৰ দিনটো মেঘ ৰাশিৰ লোকসকলৰ বাবে মধ্যমৰ পৰা ভাল ফলদায়ক হ'ব। পুৱাৰ ভাগত অলপ মানসিক চিন্তা থাকিলেও দিন আগবঢ়াৰ লগে লগে পৰিস্থিতি আপোনাৰ পক্ষলৈ ঘূৰি আহিব। কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়, কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰমৰ ফল দিব। অপদস্থ কৰ্তৃপক্ষৰ পৰা প্ৰশংসা লাভ কৰিব পাৰে। ব্যৱসায়ীসকলৰ বাবে নতুন গ্ৰাহক লাভ হোৱাৰ যোগ আছে, কিন্তু আজিৰ দিনটোত ডাঙৰ ইনভেষ্ট এৰাই চলক। আজি আপোনাৰ ইনকাম স্বাভাৱিক থাকিব। পুৰণি ধন উভতাই পোৱাৰ সম্ভাৱনা আছে। অপ্ৰয়োজনীয় খৰচত নিয়ন্ত্ৰণ ৰাখিলে ভাল হ'ব। প্ৰেম আৰু পৰিয়ালত সুখ শান্তিৰ পৰিৱেশ থাকিব। প্ৰেম সম্পৰ্কত থকা লোকসকলৰ বাবে আজিৰ দিনটো ভাল। সংগীৰ সৈতে সময় কটালে মানসিক স্তুতি লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি মোটামুটি ভাল থাকিব। মূৰৰ বিষ বা অলপমান ভাগৰুৱা অনুভৱ হ'ব পাৰে। যথেষ্ট পৰিমাণে পানী খাওক আৰু বিশ্ৰাম লোৱা প্ৰয়োজন। শুভ সংখ্যা হৈছে 9, শুভ ৰং হৈছে ৰঙা আৰু খয়েৰী। আজিৰ প্ৰতিকাৰ সূৰ্যদেৱক পানী অৰ্পণ কৰক আৰু ওম সূৰ্যায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃষ ৰাশি টৰছ। আজিৰ ৰাশিফল 5 জানুৱাৰী 2026 সোমবাৰ। বৃষ ৰাশিৰ জাতক জাতিকাসকল, আজিৰ দিনটো আপোনালোকৰ বাবে মধ্যমীয়া ফলদায়ক হ'ব। পুৱাৰ ভাগত কাম কাজত অলপমান বাধা বিঘিনি আহিব পাৰে, কিন্তু ধৈৰ্য ধৰি কাম কৰিলে দিনৰ শেষৰ ভাগত ভাল ফল লাভ কৰিব। চাকৰি কৰা লোকসকলৰ বাবে আজিৰ দিনটো গুৰুত্বপূৰ্ণ। নতুন দায়িত্ব লাভ কৰিব পাৰে। কামৰ ক্ষেত্ৰত আপোনাৰ মতামতক গুৰুত্ব দিয়া হ'ব। ব্যৱসায়ীসকলৰ বাবে লাভ ক্ষতি সমান থাকিব। নতুন ব্যৱসায় আৰম্ভ কৰাৰ বাবে আজিৰ দিনটো বিশেষ উপযোগী নহয়। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ স্থিৰ থাকিব। আয় থাকিলেও খৰচো একেলগে বৃদ্ধি পাব পাৰে। ঋণ বা ধাৰ লোৱা চিন্তা কৰিলে অলপ পিছত লোৱাটোৱেই ভাল হ'ব। আজিৰ দিনটোত বাজেট মানি চলাটো অত্যন্ত প্ৰয়োজনীয়। পৰিয়ালৰ সৈতে সম্পৰ্ক ভাল থাকিব। ঘৰৰ বয়োজ্যেষ্ঠ লোকৰ পৰা পৰামৰ্শ লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেম জীৱনত অলপ মান অভিমান হ'ব পাৰে, সেয়া কথা বতৰাৰ জৰিয়তে সমাধান কৰিবলৈ চেষ্টা কৰক। স্বাস্থ্যৰ প্ৰতি সচেতন থাকক। ডিঙি বা ঠাণ্ডাজনিত সমস্যাই কষ্ট দিব পাৰে। গৰম পানী খোৱা আৰু ঠাণ্ডা বস্তু এৰাই চলাটো ভাল হ'ব। শুভ সংখ্যা হৈছে 6, শুভ ৰং হৈছে গোলাপী আৰু বগা। আজিৰ প্ৰতিকাৰ শিৱলিংগত গংগাজল অৰ্পণ কৰক আৰু ওম নমঃ শিৱায় এই মন্ত্ৰটো 11 বাৰ জপ কৰক। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মিথুন ৰাশি জেমিনি। আজিৰ দিনটোৰ ৰাশিফল 5 জানুৱাৰী 2026 সোমবাৰ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো আপোনাৰ বাবে চিন্তা আৰু সুযোগ দুয়োটাই লৈ আহিব। সঠিক সিদ্ধান্ত ল'ব পাৰিলে আজিৰ দিনটোত আপোনাৰ বাবে সফলতাৰে ভৰা হ'ব। কৰ্ম আৰু ব্যৱসায়, কৰ্মক্ষেত্ৰত নতুন কাম বা দায়িত্ব আহিব পাৰে। সহকৰ্মীৰ সহযোগ লাভ কৰিব। যিসকল লোকে যোগাযোগ, মিডিয়া, বিক্ৰী বা লিখাপঢ়াৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে আজিৰ দিনটো বিশেষ ভাল দিন। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো নতুন চুক্তি বা নতুন অৰ্ডাৰ লাভ কৰিব পাৰে। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ উন্নত হোৱাৰ যোগ আছে। পুৰণি ধন উভতাই পোৱাৰ সম্ভাৱনা আছে বা ক'ৰবাত ফাঁচি থকা টকা পাব পাৰে। তথাপিও অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থাকক। প্ৰেম আৰু পৰিয়াল, প্ৰেম জীৱনত সুখবৰ পোৱাৰ সম্ভাৱনা আছে। সংগীৰ সৈতে মন খুলি কথা পাতিলে সম্পৰ্ক অধিক মজবুত হ'ব। বিবাহিত লোকসকলৰ ঘৰত শান্তিৰ পৰিৱেশ থাকিব। স্বাস্থ্য মোটামুটি ভাল থাকিব। মানসিক চাপ বা অতিৰিক্ত চিন্তা এৰাই চলাটো প্ৰয়োজন। ধ্যান আৰু প্ৰাণায়াম কৰিলে উপকাৰ পাব। শুভ সংখ্যা হৈছে 5, শুভ ৰং হৈছে নীলা আৰু সেউজীয়া। আজিৰ প্ৰতিকাৰ গণেশজীক দুবৰি বন অৰ্পণ কৰক আৰু ওম গং গণপতয়ে নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক।
এতিয়া আহিছোঁ কৰ্কট ৰাশি কেঞ্চাৰ। আজিৰ দিনটোৰ ৰাশিফল 5 জানুৱাৰী 2026 সোমবাৰ। কৰ্কট ৰাশিৰ জাতক-জাতিকাসকল, আজিৰ দিনটো আপোনালোকৰ বাবে সংবেদনশীল হ'লেও শুভ ফলদায়ক হ'ব। মনত চলি থকা চিন্তা ভাৱনা আজি কিছু পৰিমাণে দূৰ হ'ব আৰু আত্মবিশ্বাস বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত আপোনাৰ ধৈৰ্য আৰু বুদ্ধিমত্তাই সফলতা আনিব। উচ্চপদস্থ লোকৰ সৈতে কথা পাতোঁতে নম্ৰতা বজাই ৰাখক। ব্যৱসায়ীসকলৰ বাবে পুৰণি গ্ৰাহকৰ পৰা লাভ হোৱাৰ সম্ভাৱনা আছে। নতুন অংশীদাৰী কামত আজি সাৱধান হওক। টকা পইচাৰ ক্ষেত্ৰত লাহে লাহে উন্নতি হ'ব। বন্ধ হৈ থকা ধন উভতাই পোৱাৰ সম্ভাৱনা আছে। ঘৰ বা পৰিয়ালৰ বাবে খৰচ বৃদ্ধি পাব পাৰে, কিন্তু সেয়া প্ৰয়োজনীয় হ'ব। পৰিয়ালৰ পৰা পূৰ্ণ সহযোগ লাভ কৰিব। মাতৃ বা কোনো নাৰী সদস্যৰ স্বাস্থ্যৰ প্ৰতি অলপ মনোযোগ দিব লাগিব। প্ৰেম জীৱনত বিশ্বাস বৃদ্ধি পাব আৰু ভুল বুজাবুজি দূৰ হ'ব। স্বাস্থ্য সাধাৰণ থাকিব। পেট বা গেছজনিত সমস্যাই কষ্ট দিব পাৰে। সময়মতে আহাৰ লোৱা আৰু তেল মছলা কম ব্যৱহাৰ কৰাটো ভাল হ'ব। শুভ সংখ্যা হৈছে 2, শুভ ৰং হৈছে বগা আৰু ৰূপালী। আজিৰ প্ৰতিকাৰ, চন্দ্ৰদেৱক পানী অৰ্পণ কৰক আৰু ওম চন্দ্ৰায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি লিঅ'। আজিৰ ৰাশিফল 5 জানুৱাৰী 2026 সোমবাৰ। সিংহ ৰাশিৰ জাতক-জাতিকাসকল, আজিৰ দিনটো আপোনালোকৰ বাবে আত্মবিশ্বাস আৰু সফলতাৰ দিন হ'ব। আপুনি লোৱা সিদ্ধান্তসমূহে আগলৈ ভাল ফল দিব পাৰে, সেয়া চাকৰি হওক বা ব্যক্তিগত জীৱনতেই হওক। কৰ্মক্ষেত্ৰত আপোনাৰ নেতৃত্ব গুণে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব। ওপৰস্থ কৰ্তৃপক্ষৰ পৰা প্ৰশংসা বা নতুন দায়িত্ব পোৱাৰ যোগ আছে। ব্যৱসায়ীসকলৰ বাবে আজি নতুন সুযোগ আহিব পাৰে, বিশেষকৈ পুৰণি পৰিচিত ব্যক্তিৰ জৰিয়তে। ধন আৰু আৰ্থিক অৱস্থা শক্তিশালী থাকিব। হঠাৎ ধন লাভ বা কোনো ৰৈ থকা পে'মেণ্ট পাব পাৰে। যদিও আজিৰ দিনটোত অপ্ৰয়োজনীয় খৰচ এৰাই চলাটো ভাল হ'ব। পৰিয়ালত আনন্দময় পৰিৱেশ থাকিব। প্ৰেম জীৱনত সংগীৰ পৰা সহায় আৰু উৎসাহ পাব। বিবাহিত জীৱনত পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব। স্বাস্থ্য ভাল থাকিব, কিন্তু অত্যধিক কামৰ বাবে শৰীৰ অলপ ভাগৰুৱা অনুভৱ হ'ব পাৰে। সময়মতে বিশ্ৰাম লোৱা প্ৰয়োজন। শুভ সংখ্যা হৈছে 1, শুভ ৰং হৈছে কমলা আৰু সোণালী। আজিৰ প্ৰতিকাৰ, সূৰ্যদেৱক অৰ্ঘ্য দিয়ক। ওম হ্ৰাং ৰিং ৰং সূৰ্যায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি বীৰ্ঘ। আজিৰ ৰাশিফল 5 জানুৱাৰী 2026 সোমবাৰ। কন্যা ৰাশিৰ বন্ধু বান্ধৱীসকল, আজিৰ দিনটো আপোনালোকৰ বাবে পৰিকল্পনা আৰু সচেতনতাৰ দিন হ'ব। আপুনি যি কামবোৰ আগতে ভাবি থৈছিল সেয়া আজি সম্পূৰ্ণ কৰাৰ সুযোগ পাব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ বুদ্ধিমত্তা আৰু বিশ্লেষণ ক্ষমতা প্ৰশংসিত হ'ব। সহকৰ্মীৰ পৰা সহযোগ লাভ কৰিব। ব্যৱসায়ীসকলৰ বাবে লাহে লাহে লাভ বৃদ্ধি পাব, কিন্তু কাগজ-পত্ৰ বা লেনদেনত সাৱধান হওক। আৰ্থিক অৱস্থা স্থিৰ থাকিব। আয় অনুযায়ী খৰচ নিয়ন্ত্ৰণ ৰাখিলে ভৱিষ্যতে উপকাৰ পাব পাৰে। আজিৰ দিনটোত ধাৰ দিয়া বা লোৱা কাম এৰাই চলাটো ভাল হ'ব। প্ৰেম আৰু পৰিয়ালত শান্তিপূৰ্ণ পৰিৱেশ থাকিব। জীৱনসংগীৰ পৰা সহায় আৰু সমৰ্থন লাভ কৰিব। প্ৰেম জীৱনত সৰু কথাক লৈ ভুল বুজাবুজি হ'ব পাৰে, সেয়া শান্তভাৱে সমাধান কৰক। স্বাস্থ্য মধ্যম থাকিব। পেট বা স্নায়ুজনিত সমস্যা দেখা দিব পাৰে। সময়মতে আহাৰ আৰু পৰ্যাপ্ত পৰিমাণে টোপনি পৰাটো প্ৰয়োজন। শুভ সংখ্যা 5, শুভ ৰং সেউজীয়া আৰু নীলা। আজিৰ প্ৰতিকাৰ, তুলসী গছৰ গুৰিত পানী দিয়ক আৰু ওম বুধায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাওক। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ তুলা ৰাশি লিব্ৰা। আজিৰ ৰাশিফল 5 জানুৱাৰী 2026 সোমবাৰ। তুলা ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো সিদ্ধান্ত, সমন্বয় আৰু ধৈৰ্যৰ দিন হ'ব। বহুদিন ধৰি মনত চলি থকা দধৰ-মধৰ অৱস্থা আজি কিছু পৰিমাণে দূৰ হ'ব আৰু সঠিক দিশ বিচাৰি পোৱাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত আপোনাৰ কূটনৈতিক বুদ্ধি আৰু মধুৰ ব্যৱহাৰে বহু সমস্যা সমাধান কৰিব পাৰিব। সহকৰ্মী আৰু ওপৰস্থ কৰ্তৃপক্ষৰ সৈতে সম্পৰ্ক ভাল থাকিব। যিসকল লোকে আইন, পৰামৰ্শ, বিক্ৰী, ফেশ্বন বা কলাৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে আজিৰ দিনটো বিশেষ শুভ হ'ব। ব্যৱসায়ীসকলৰ বাবে নতুন অংশীদাৰীৰ আলোচনা হ'ব পাৰে, কিন্তু চুক্তি কৰাৰ আগতে সকলো দিশ ভালদৰে পৰীক্ষা কৰক।
আৰ্থিক অৱস্থা লাহে লাহে উন্নতি হ'ব। আগতে কৰা ইনভেষ্টৰ পৰা আজি লাভৰ ইংগিত আছে। যদিও আজিৰ দিনটোত বিলাসিতা বা অতি খৰচৰ পৰা আঁতৰি থাকিলে ভাল হ'ব। ধন সঞ্চয়ৰ বিষয়ে ভাবিবলৈ এইটো ভাল সময়। প্ৰেম জীৱনত আজিৰ দিনটো অতি গুৰুত্বপূৰ্ণ। সংগীৰ সৈতে মন খুলি কথা পাতিলে বহুদিনৰ ভুল বুজাবুজি দূৰ হ'ব। বিবাহিত লোকসকলৰ দাম্পত্য জীৱনত সুখ আৰু সমন্বয় বৃদ্ধি পাব। অৱশ্যে তৃতীয় ব্যক্তিৰ কথাত বিশ্বাস নকৰিব। পৰিয়ালত আনন্দময় পৰিৱেশ থাকিব। কোনো শুভ সংবাদ বা অতিথিৰ আগমন হ'ব পাৰে। সমাজত আপোনাৰ মান সন্মান বৃদ্ধি পাব আৰু কোনো সামাজিক কামত অংশগ্ৰহণ কৰাৰ সুযোগ আহিব। স্বাস্থ্য মোটামুটি ভাল থাকিব, কিন্তু মানসিক চিন্তা বা টোপনিৰ সমস্যা হ'ব পাৰে। সময় উলিয়াই ধ্যান, যোগ আৰু সংগীত শুনাটো উপকাৰী হ'ব। মিঠা বা তেলীয়া খাদ্য কম খোৱাটো ভাল হ'ব। শুভ সংখ্যা 6, শুভ ৰং গোলাপী আৰু বগা। আজিৰ শুভ সময় ৰাতিপুৱা 10 বজাৰ পৰা 12 বজালৈ। প্ৰতিকাৰ: শুক্ৰ গ্ৰহ শক্তিশালী কৰিবলৈ বগা ফুল লক্ষ্মী দেৱীক অৰ্পণ কৰক আৰু ওম শুক্ৰায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি, স্কৰপিঅ'। আজিৰ ৰাশিফল 5 জানুৱাৰী 2026 সোমবাৰ। বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো আত্মবিশ্লেষণ, গোপন সুযোগ আৰু সাৱধানতাৰ দিন হ'ব। আপুনি আপোনাৰ ভিতৰত থকা শক্তি ব্যৱহাৰ কৰিব পাৰিলে আজি বহুত জটিল সমস্যা সমাধান কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আজি কিছু গুপ্ত বিষয় বা অন্তৰাল ৰাজনীতিৰ মুখামুখি হ'ব পাৰে। সকলো কথা খোলাখুলিকৈ কোৱাৰ আগতে ভাবি লওক। গৱেষণা, তদন্ত, চিকিৎসা, বীমা বা গোপন তথ্যৰ সৈতে জড়িত লোকসকলৰ বাবে আজিৰ দিনটো শুভ। ব্যৱসায়ীসকলৰ বাবে অংশীদাৰৰ ক্ষেত্ৰত বিশেষ সাৱধানতা অৱলম্বন কৰক। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো উঠা-নমা থাকিব পাৰে। হঠাৎ খৰচ বা স্বাস্থ্যজনিত খৰচ হ'ব পাৰে। যদিও বীমা, টেক্স, লোন বা পুৰণি ৰৈ থকা বিষয়ত সমাধান পোৱাৰ যোগ আছে। আজিৰ দিনটোত জুৱা বা লটাৰীত ইনভেষ্ট কৰাটো আঁতৰাই চলক। প্ৰেম জীৱনত আৱেগ প্ৰধান হ'ব। সন্দেহ আৰু অধিকাৰবোধ সমস্যাৰ সৃষ্টি কৰিব পাৰে। সংগীৰ সৈতে খোলাখুলিকৈ আৰু সৰলভাৱে কথা পাতিলে ভুল বুজাবুজি দূৰ হ'ব। ছিংগেল বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে সিদ্ধান্ত লোৱাটো আজি উত্তম দিন হ'ব। পৰিয়ালৰ ক্ষেত্ৰত কোনো গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে। পুৰণি বিষয় ওলাই আহিব পাৰে, কিন্তু শান্তভাৱে সমাধান কৰিলে সম্পৰ্ক অধিক মজবুত হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত সচেতন থাকক। ৰক্তচাপ, গোপন ৰোগ বা মানসিক চাপ বৃদ্ধি পাব পাৰে। যথেষ্ট পৰিমাণে বিশ্ৰাম লওক। ধ্যান আৰু পৰ্যাপ্ত পৰিমাণে টোপনি পৰাটো অতি প্ৰয়োজন। শুভ সংখ্যা হৈছে 4, শুভ ৰং হৈছে বাদামী আৰু ছাই বৰণীয়া। শুভ সময় আবেলি 4 বজাৰ পৰা সন্ধিয়া 6 বজালৈ। আজিৰ প্ৰতিকাৰ: হনুমানজীক সিন্দুৰ অৰ্পণ কৰক আৰু ওম নমঃ ভগৱতে হনুমতেই নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনু ৰাশি, ছেজিটেৰিয়াছ। আজিৰ দিনটোৰ ৰাশিফল 5 জানুৱাৰী 2026 সোমবাৰ। ধনু ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো আশাবাদ, শিক্ষা আৰু আগবাঢ়ি যোৱাৰ সুযোগ লাভ কৰিব। আপোনাৰ ইতিবাচক মনোভাৱে আজি বহু কাম সহজ কৰি তুলিব। কৰ্মক্ষেত্ৰত আজি নতুন সুযোগ আৰু প্ৰস্তাৱ পাব পাৰে। উচ্চ শিক্ষা, প্ৰশিক্ষণ, ভ্ৰমণ, আইনী কাম, ধৰ্মীয় ক্ষেত্ৰৰ লগত জড়িত হৈ থকা লোকসকলৰ বাবে আজিৰ দিনটো বিশেষ শুভ হ'ব। ব্যৱসায়ীসকলে দূৰৱৰ্তী স্থানৰ পৰা লাভৰ সম্ভাৱনা পাব পাৰে। অৱশ্যে আজিৰ দিনটোত অতি আশাবাদী হৈ কোনো সিদ্ধান্ত নল'ব। আৰ্থিক অৱস্থা উন্নত হোৱাৰ যোগ আছে। পুৰণি ইনভেষ্ট বা শিক্ষাজনিত খৰচৰ পৰা ভাল ফলাফল পোৱাৰ সম্ভাৱনা আছে। খৰচ বৃদ্ধি পাব পাৰে, বিশেষকৈ ভ্ৰমণ বা শিক্ষা ক্ষেত্ৰত, কিন্তু সেয়া লাভজনক হ'ব। প্ৰেম আৰু দাম্পত্য জীৱন। প্ৰেম জীৱনত আনন্দ আৰু সততা থাকিব। দূৰত্বৰ প্ৰেম সম্পৰ্কত থকা লোকসকলৰ বাবে যোগাযোগ বৃদ্ধি পাব। বিবাহিত জীৱনত সংগীৰ সৈতে ভৱিষ্যত পৰিকল্পনাত আলোচনা হ'ব পাৰে। পৰিয়ালৰ পৰা সমৰ্থন লাভ কৰিব। কোনো ধৰ্মীয় বা সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ আহিব। সমাজত আপোনাৰ ভাৱমূৰ্তি উন্নত হ'ব। স্বাস্থ্য ভাল থাকিব, যদিও অধিক ভ্ৰমণ বা কামৰ বাবে ভাগৰুৱা অনুভৱ হ'ব পাৰে। সময়মতে বিশ্ৰাম আৰু পানী খোৱা প্ৰয়োজন। শুভ সংখ্যা 3, শুভ ৰং হৈছে কেশৰ আৰু হালধীয়া। আজিৰ শুভ সময় ৰাতিপুৱা 9 বজাৰ পৰা 11 বজালৈ। আজিৰ প্ৰতিকাৰ: বৃহস্পতি গ্ৰহ শক্তিশালী কৰিবলৈ হালধি দান কৰক আৰু ওম গ্ৰাং গ্ৰীং গ্ৰং ছ এই মন্ত্ৰটো 11 বাৰ
জব কৰক। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মকৰ ৰাশি কেপ্ৰিকন আজিৰ দিনটোৰ ৰাশিফল 5 জানুৱাৰী 2026 সোমবাৰ। মকৰ ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো দায়িত্ব, ধৈৰ্য আৰু দীঘলীয়া পৰিকল্পনাৰ দিন হ'ব। আপুনি যি কামত মনোযোগ দিব তাতেই লাহে লাহে সফলতা লাভ কৰিব। কৰ্মক্ষেত্ৰত আজি অধিক দায়িত্ব আপোনাৰ ওপৰত আহিব পাৰে। উচ্চপদস্থ লোকৰ সৈতে আলোচনা গুৰুত্বপূৰ্ণ হ'ব। কঠোৰ পৰিশ্ৰমৰ ফল আজি নহ'লেও ভৱিষ্যতে লাভ কৰিব। ব্যৱসায়ীসকলৰ বাবে আজি কামৰ দায়িত্ব বা দীঘলীয়া পৰিকল্পনাত আশা কৰিব পাৰে। টকা পইচাৰ দিশত আজি আপোনাৰ স্থিৰ থাকিব। আয়তকৈ খৰচ অলপ বেছি হ'ব পাৰে, বিশেষকৈ ঘৰ বা কাম কাজৰ বাবে। ঋণ, বীমা বা টেক্সজনিত বিষয়ত আজি কোনো সিদ্ধান্ত ল'ব লগা হ'ব পাৰে। প্ৰেম জীৱনত গভীৰতা বৃদ্ধি পাব। সংগীৰ পৰা সমৰ্থন লাভ কৰিব, কিন্তু আৱেগ প্ৰকাশ কম থাকিব পাৰে। বিবাহিত জীৱনত দায়িত্ব বাঢ়িব, কিন্তু পাৰস্পৰিক বিশ্বাস দৃঢ় হ'ব। পৰিয়ালত বয়োজ্যেষ্ঠ লোকৰ স্বাস্থ্যৰ প্ৰতি মনোযোগ দিব লাগিব। সামাজিক ক্ষেত্ৰত আপোনাৰ মান সন্মান বৃদ্ধি পাব, কিন্তু অহংকাৰ এৰাই চলক। স্বাস্থ্যৰ ক্ষেত্ৰত হাড়, জইণ্ট বা কঁকালৰ বিষে কষ্ট দিব পাৰে। নিয়মিত ব্যায়াম আৰু সংগীৰ সঠিক ভংগীত উঠা বহা কৰাটো প্ৰয়োজন। শুভ সংখ্যা হৈছে 4, শুভ ৰং হৈছে বাদামী আৰু ছাই বৰণীয়া। শুভ সময় আবেলি 3 বজাৰ পৰা 5 বজালৈ। আজিৰ প্ৰতিকাৰ শনিদেৱক তিলৰ তেলেৰে চাকি জ্বলাওক আৰু ওম শং শনিশ্বৰায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কুম্ভ ৰাশি একুৱেৰিয়াছ আজিৰ ৰাশিফল 5 জানুৱাৰী 2026 সোমবাৰ। কুম্ভ ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো নতুন চিন্তা, পৰিৱৰ্তন আৰু আত্মবিশ্বাসৰ দিন হ'ব। আপুনি যি নতুন পৰিকল্পনা কৰিছে তাত আজি আগবাঢ়ি যোৱাৰ সুযোগ পাব। কৰ্মক্ষেত্ৰত আপোনাৰ নতুন আইডিয়া আৰু আধুনিক চিন্তাধাৰা সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব। টেকন'লজি, অনলাইন কাম, বিজ্ঞান, সামাজিক সেৱা বা নতুন উদ্যোগৰ সৈতে জড়িত লোকসকলৰ বাবে আজিৰ দিনটো বিশেষ হ'ব। ব্যৱসায়ীসকলৰ বাবে নতুন অংশীদাৰ বা নেটৱৰ্কিঙৰ জৰিয়তে লাভ পাব পাৰে। আৰ্থিক অৱস্থা উন্নত হোৱাৰ যোগ আছে। হঠাৎ ধন লাভ বা নতুন ইনকামৰ উৎস মুকলি হ'ব পাৰে। যদিও আজিৰ দিনটোত কিছু বেছি বিশ্বাস নকৰাটোৱে ভাল হ'ব। এতিয়া আছোঁ প্ৰেম সম্পৰ্ক। প্ৰেম জীৱনত স্বাধীনতাৰ অনুভৱ বেছি থাকিব। সংগীৰ সৈতে বন্ধুত্বপূৰ্ণ ব্যৱহাৰে আজি সম্পৰ্ক অধিক মজবুত হ'ব। পুৰণি বন্ধুৰ সৈতে হঠাৎ যোগাযোগ হ'ব পাৰে। পৰিয়ালৰ পৰা সমৰ্থন লাভ কৰিব। বন্ধুসকলৰ মাজত আপোনাৰ মান সন্মান বৃদ্ধি পাব। কোনো সামাজিক বা মানসিক কামত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব। স্বাস্থ্য মোটামুটি ভাল থাকিব, কিন্তু মানসিক অস্থিৰতা বা টোপনিৰ সমস্যাই দেখা দিব পাৰে। মোবাইল ব্যৱহাৰ কমাটোৱে ভাল হ'ব। শুভ সংখ্যা হৈছে 2, শুভ ৰং হৈছে বগা আৰু ৰূপালী। শুভ সময় ৰাতিপুৱা 11 বজাৰ পৰা 1 বজালৈ। আজিৰ প্ৰতিকাৰ শনিগ্ৰহ শান্তিৰ বাবে কলা তিল দান কৰক আৰু ওম শং শনিশ্বৰায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ৰাশি চক্ৰৰ অন্তিম ৰাশি মীন ৰাশি পিছেছ আজিৰ দিনটোৰ ৰাশিফল 5 জানুৱাৰী 2026 সোমবাৰ। মীন ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো ভাৱনা, সৃজনশীলতা আৰু আভ্যন্তৰীণ শক্তিৰ দিন হ'ব। আপোনাৰ অন্তৰ্জ্ঞান আজি আপোনাক সঠিক পথ দেখুৱাব। কৰ্মক্ষেত্ৰত আজি সৃজনশীল চিন্তা আৰু কল্পনা শক্তিয়ে সফলতা আনিব। কলা, সংগীত, লিখন, চিকিৎসা, আধ্যাত্মিকতা আৰু সমাজসেৱাৰ লগত জড়িত লোকসকলৰ বাবে আজিৰ দিনটো বিশেষ শুভ হ'ব। ব্যৱসায়ীসকলে পুৰণি কামৰ পৰা লাভ পাব পাৰে, কিন্তু নতুন চুক্তিত সাৱধান হওক। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো মধ্যমীয়া। আপোনাৰ ইনকাম থাকিলেও খৰচো একেলগে বাঢ়িব পাৰে। আজিৰ দিনটোত ধন সঞ্চয়ৰ দিশত গুৰুত্ব দিয়াটো ভাল হ'ব। কোনো সহায় বা দান কৰিলে মানসিক শান্তি লাভ কৰিব। প্ৰেম জীৱনত আৱেগ আৰু অনুভূতি বেছি থাকিব। সংগীৰ সৈতে গভীৰ আলোচনা হ'ব পাৰে। বিবাহিত জীৱনত বিশ্বাস আৰু সমৰ্থন বৃদ্ধি পাব। পুৰণি ভুল বুজাবুজি থাকিলে আজি দূৰ হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ সৈতে সময় কটাবলৈ মন যাব। কোনো আত্মীয়ৰ পৰা ভাল খবৰ আহিব পাৰে। ঘৰুৱা পৰিৱেশ শান্ত আৰু স্নেহময় থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধান হওক। পানীজনিত সমস্যা, চৰ্দি, কাহ আদি টোপনিৰ সমস্যাই দেখা দিব পাৰে। পৰ্যাপ্ত পৰিমাণে পানী খোৱা আৰু সময়মতে বিশ্ৰাম লোৱা প্ৰয়োজন। শুভ
শুভ সংখ্যা হৈছে 7, শুভ ৰং হৈছে বগা আৰু ক্ৰীম। আজিৰ শুভ সময় আবেলি 5 বজাৰ পৰা 7 বজালৈ। আজিৰ প্ৰতিকাৰ বৃহস্পতি আৰু শ্ৰী বিষ্ণুৰ আশীৰ্বাদে আজি আপোনাৰ হালধীয়া ৰঙৰ বস্তু ব্যৱহাৰ কৰিলে আপোনাৰ ভাল ফলাফল লাভ কৰিব। লগতে ওম নমঃ ভগৱতে বাসুদেৱায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰিব। ইমান পৰে আপোনালোকে আজিৰ দিনটো ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক।